টেক্স পৃথিৱীৰ ভিতৰতে অন্যতম এক বিশাল বস্ত্ৰ শিল্প জড়িত এক্সিবিশ্যন, কেৱল এক্সিবিশ্যন বুলি ক'লে ভুল হ'ব, এটা মহোৎসৱ সদৃশ, য'ত এইবাৰ আমি আশা কৰিছোঁ প্ৰায় 1,20,000তকৈ অধিক ইয়ালৈ দৰ্শক আহিব। দৰ্শক মানে তেওঁলোক ব্যৱসায়ৰ সৈতে জড়িত অংশীদাৰ। বিদেশৰ পৰা 6,000তকৈ অধিক উদ্যোগী আহিব। প্ৰায় 12,000 টেক্সটাইল প্ৰডাক্ট ইয়াত দেখুওৱা হ'ব। মেচিনেৰী, ডাইঙৰ পৰা নতুন নতুন যন্ত্ৰপাতি, টেকনলজি, কাপোৰ, হেণ্ডলুম, হেণ্ডিক্ৰাফ্ট সকলো সামৰি লোৱা হ'ব। 5,000খন এনেধৰণৰ ষ্টল থাকিব, 5,000। আৰু সেইকাৰণে এটা ঠাইত নহয়, দুটা ঠাইত কৰিবলগীয়া হৈছে। ভাৰতৰ আটাইতকৈ ডাঙৰ যিটো আমাৰ এক্সিবিশ্যন স্থলী, প্ৰদৰ্শনীস্থলী ভাৰত মণ্ডপম, তাৰ ওপৰঞ্চি আমি আজি নয়ডাতো এই অনুষ্ঠান কৰিবলগীয়া হৈছে হেণ্ডিক্ৰাফ্ট, ডাইং আৰু এপাৰেল চেভিং মেচিনৰ কাৰণে। আৰু ইয়াত 2,20,000 স্কোৱাৰ মিটাৰ এলেকা ইয়াত সামৰি লোৱা হৈছে। গতিকে আৰু এইবিলাকৰ উপৰিও 70টাতকৈ অধিক বিভিন্ন চিন্তন, মন্থন আৰু মনোজ্ঞ গৱেষণামূলক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। পৃথিৱীৰ ভিতৰত অন্যতম এক বৃহৎ এক টেক্সটাইল অনুষ্ঠান ভাৰত টেক্স। আৰু ইয়াত ভাল লাগিছে যে অসমৰো ফেশ্বন ডিজাইনাৰ সঞ্জুতা দত্তক দেখিছোঁ, তেওঁ ভাগ ল'বলৈ আগবাঢ়ি আহিছে। অসমৰ গাঁও সিঁচৰতি বহু কেইগৰাকী আমাৰ হেণ্ডলুমৰ উদ্যোগীক দেখিছোঁ। তাৰপিছত আমাৰ ভেটৱাদেৱৰ যিটো প্ৰতিষ্ঠান এৰিকাপুৰ ওপৰতকৈ তেওঁলোকক দেখিছোঁ। এতিয়ালৈকে বহুতক দেখিলোৱে। উত্তৰ পূব তথা অসমৰ উপস্থিতি খুব শক্তিশালী, সেইকাৰণে অলপ ভাল লাগিছে। আৰু সেই যি কি নহওক, এইখিনিতে অসমৰ কথা কৈছোঁ যেতিয়া এটা কথা প্ৰাণিধানযোগ্য, হেণ্ডলুমৰ ক্ষেত্ৰত আমি ভাৰতৰ ভিতৰতে আগবঢ়া, পৃথিৱীৰ ভিতৰত অন্যতম এক উল্লেখযোগ্য ঠাই হ'ল অসম তথা উত্তৰ পূৰ্বাঞ্চল। আমি আৰু দুমাহমানৰ ভিতৰতে কেৱল উত্তৰ পূবৰ হেণ্ডলুমৰ বিকাশৰ বাবে এক কনক্লেভ আয়োজন কৰিম টেক্সটাইল মন্ত্ৰালয়ৰ জৰিয়তে। এই কথা এইখিনিতে প্ৰাণিধানযোগ্য। আৰু ইয়াত এই আমাৰ ভাৰত টেক্সত পৰৱৰ্তী সময়ত আমাৰ কেইবাটাও অনুষ্ঠানত আমাৰ অসমৰ উপস্থিতি থাকিব। মূলতঃ ভাৰতৰ টেক্সটাইল ক্ষেত্ৰখনক আগুৱাই নিবৰ বাবে এই আয়োজন। বৰ্তমান আমাৰ $170 বিলিয়ন এক উদ্যোগ, সেইটো নৰেন্দ্ৰ মোদীদেৱৰ তেখেতৰ এক মাৰ্গদৰ্শনেৰে আমি $350 বিলিয়ন আগবঢ়াই লৈ যাব বিচাৰিছোঁ। এইখিনি এইকাৰণে সম্ভৱ হ'ব কাৰণ এইবাৰ বাজেটতে বিগত বৰ্ষতকৈ আমাৰ PLI যিটো স্কিম, তাত বিগত সময়ত আছিল 50 কোটি টকা বাজেট ধাৰ্য কৰা হৈছিল। এইবাৰ উদ্যোগটোক সকাহ দিবৰ বাবে 1,148 কোটি টকা ধাৰ্য কৰা হৈছে। আৰু মূল বাজেট, টেক্সটাইলৰ মূল বাজেট, বস্ত্ৰ উদ্যোগৰ মূল বাজেট তকৈ এইবাৰ 20% বৃদ্ধি কৰা হৈছে। এইবিলাকে সূচায় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ নেতৃত্বাধীন চৰকাৰখনে আমাৰ শিপিনী বোৱনীসকলৰ পৰা বৃহৎ উদ্যোগ সকলোকে সামৰি এটা ইতিবাচক চিন্তাৰে আগবাঢ়িছে। এই উদ্যোগটোৰ জৰিয়তে ভাৰতৰ অৰ্থনীতিলৈ সেৱা আগবঢ়াব বিচাৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল কৃষিৰ পিছত বস্ত্ৰশিল্প এটা উদ্যোগ, য'ত সৰ্বাধিক মানুহ নিয়োজিত।